নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰ শংকৰ ইউটিউব চেনেলত পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আপোনালোকে বহুতে কমেন্ট কৰিছিলে যে 2025 চন আহি আছে যদি আপোনালোকৰ ব্যক্তিগত ৰাশিফলসমূহৰ ভিডিও দিও আপোনালোকে বহুতখিনি উপকৃত হ'ব বা বহুতখিনি আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব পাৰিব আপোনালোকৰ অনুৰোধ ক্ৰমে আজি লৈ আহিছো ইংৰাজী নৱবৰ্ষৰ ৰাশিফলসমূহ অৰ্থাৎ 2025 চনৰ ৰাশিফলসমূহ মই লৈ আহিছো আপোনালোকে বহুতে কমেন্ট Facebook Instagram WhatsApp ইত্যাদিৰ মাধ্যমে জনাইছিলে যে ৰাশিফলসমূহ মই হেনেকে প্ৰত্যেকটো ভিডিওত তিনিটা ৰাশিফল মই লৈ আহিবৰ কাৰণে যত্ন কৰিম মততে 2025 চনৰ 4টা ৰাশিফলৰ ভিডিও আহিব এটা ভিডিওত তিনিটা ৰাশিফল থাকিব তিনিটা ৰাশিফল থাকিব যেনে মেষ ৰাশি বৃষ ৰাশি আৰু মিথুন ৰাশি আজি যেটো ভিডিও দিবলৈ গৈছো মই 2025 চনৰ মেষ ৰাশি বৃষ ৰাশি আৰু মিথুন ৰাশিৰ সম্পূৰ্ণ ৰাশিফল বাৰ্ষিক ইংৰাজী নৱবৰ্ষৰ ৰাশিফলসমূহ দিবৰ কাৰণে মই যত্ন কৰি আছো লগতে ইয়াৰ প্ৰতিকাৰসমূহ দি যাম যে আপোনালোকৰ যি সকলৰ ভাল তেওঁলোকৰটো খুবেই ভাল আৰু যি সকলৰ বেয়া বা যিকেটা ৰাশিৰ বেয়া তেওঁলোকে কি উপায় বা প্ৰতিকাৰ অৱলম্বন কৰিব লাগিব সেই বিষয়েও ভিডিওটো লৈ আহিছো ভিডিওটো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ সকলোলৈকে যদিহে মোৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টস কৰিব লগৰ সকলোলৈকে আত্মীয় স্বজন প্ৰিয়জন বন্ধু বান্ধৱী পৰিয়াল বৰ্গৰ সমূহ দৰ্শক বৃন্দৰ মাজত আমাৰ ভিডিওসমূহ আপোনালোকে উপহাৰ হিচাপে আগবঢ়াব প্ৰথমতে আৰম্ভ কৰিবলৈ লৈছো ৰাশি চক্ৰৰ প্ৰথম ৰাশি মেষ ৰাশিৰ জাতক বা জাতিকা সকলৰ ইংৰাজী 2025 চনটো আপোনালোকৰ কেনেকুৱা যাব যদি আমি সংখ্যাতত্ত্ব হিচাপে 2025 চনটো চাও মঙ্গলৰ বছৰ অৰ্থাৎ আপোনাৰ নিজৰ ৰাশি মেষ ৰাশি আৰু মঙ্গলৰ বছৰ হিচাপে আৰু ইপিনে শনিৰো হেৰি আছে সাড়ে খাতি আৰম্ভ হ'ব গতিকে মেষ ৰাশিৰ জাতক বা জাতিকা সকলৰ বিষয়ে যদি 2025 চনটো আমি খুব ধুনিয়াকে যদি কও খুব বেছি ভাল যাব বুলি আমাৰ জ্যোতিষ শাস্ত্ৰত বা মই ক'ব পৰা নাই যেহেতু 29 মাৰ্চ 2025 তাৰিখে শনিদেৱ কুম্ভ ৰাশিৰ পৰা মীন ৰাশিত যাব মেষ ৰাশিৰ জাতক বা জাতিকা সকলৰ কাৰণে 7.5 বছৰৰ 7.5 ইয়াৰ্ছৰ শনিৰ যি 7.5 সেই 7.5 আৰম্ভ হ'ব গতিকে মেষ ৰাশিৰ জাতক বা জাতিকা সকলৰ বহুত বেছি ভাল বা বহুত বেছি শুভ সকলো দিশত সেই বিষয়ে আমি ক'ব পৰা নাই মেষ ৰাশিৰ জাতক বা জাতিকা সকলে 2025 ইংৰাজী নৱবৰ্ষৰ মাৰ্চ মাহৰ 29 অৰ্থাৎ এপ্ৰিল মাহৰ পৰা সেপ্টেম্বৰ মাহৰ ভিতৰত যিকোনো শুভ কাম আৰম্ভ নকৰা আপোনালোকৰ কাৰণে বহুত বেছি ভাল বা ডাঙৰ কিবা ইনভেষ্টমেন্ট যিকোনো শুভ কাম বা যি সকলে প্ৰাইভেট বা সৰুখুৰা কিবা চাকৰি কৰি আছে পতকে ৰেজিগনেশন দি নতুন চাকৰিত বা নতুন জবৰ কাৰণে প্ৰিপাৰেচন নকৰা এই 6 মাহ সময় আপোনালোকৰ কাৰণে খুবেই বেছি ভাল মেষ ৰাশিৰ জাতক বা জাতিকা সকলৰ এই সময়ত গুৰুস্থানীয় ব্যক্তি সকলৰ অকমান হেলথৰ প্ৰতি আপোনালোকে যত্ন লোৱাটো খুবেই বেছি ভাল আপোনালোকে যি সকল মেষ ৰাশিৰ জাতক বা জাতিকা সকল আছে আপোনালোকে 2025 চনটো ইংৰাজী নৱবৰ্ষটো আপোনালোকে দুচকীয়া বাহনেৰে দূৰ ভ্ৰমণ আপোনালোকে নকৰিব যদিও দূৰ ভ্ৰমণ কৰিবলগীয়া আছে আপোনালোকে দুচকীয়া বাহন স্কুটি হক বাইক হক সেই বস্তুখিনি আপোনালোকে এভয়েড কৰিব মেষ ৰাশিৰ জাতক বা জাতিকা সকলৰ ফাইনান্সিয়েল ক্ষেত্ৰত 2025 ইংৰাজী নৱবৰ্ষটো খুব বেছি ভাল যাব বুলি আমি ক'ব পৰা নাই ফ্যামিলি লাইফত বহুত বেছি ভাল নহয় আৰু যি সকলে বিয়া বাৰু আপোনালোকে মেষ ৰাশিৰ জাতক বা জাতিকা সকলে 25 চনত পাতিম বুলি ভাবিছে তেওঁলোকে যদি পাৰে অৰ্থাৎ মাৰ্চ মাহৰ আগতে বিয়াখন পাতিব নহলে আপোনালোকে সেপ্টেম্বৰ 2025 পিছত বিয়া বাৰুৰ কাৰণে আপোনালোকৰ কাৰণে খুব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰটো 2025 চনৰ সেপ্টেম্বৰ মাহৰ পিছৰ পৰা মেষ ৰাশি জাতক বা জাতিকা সকলৰ শুভ আহিব এই সময়ত মেষ ৰাশি জাতক বা জাতিকা সকলৰ যিকোনো ধৰণৰ এক্সিডেন্ট দুৰ্ঘটনা সেইখিনিৰ সম্ভাৱনা আছে আপোনালোকৰ ওচৰ চুবুৰীয়াৰ লগত বা আপোনালোকৰ লিখা পঢ়াৰ ক্ষেত্ৰত আপোনালোকৰ অমনোযোগিতা বৃদ্ধি হ'ব আশা কৰা মতে আপোনালোকৰ ৰিজাল্ট বা পাৰ্চেন্টেজ সমূহ আপোনালোকে নেপাব মনে বিচৰা কৰ্ম বা জব পোৱাৰ ক্ষেত্ৰটো অকনমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব মেষ ৰাশিৰ জাতক বা জাতিকা সকলে গতিকে মেষ ৰাশিৰ জাতক বা জাতিকা সকলে 2025 চনটো সহজ কথাত যদি আমি ক'বলৈ যাও বহুত বেছি ভাল নহয় আপোনালোকৰ যদিহে আপোনালোকৰ জন্ম কুণ্ডলিত শনিদেৱ খুব ষ্ট্ৰং বা মঙ্গল খুব ষ্ট্ৰং ভাবে জন্ম কুণ্ডলিত বা আপোনাৰ মানে চক্ৰত ভাগ্য চক্ৰত যদি সেই গ্ৰহসমূহ খুব বেছি ষ্ট্ৰং পজিশনত বহা নাই তেতিয়া হলে মেষ ৰাশিৰ জাতক বা জাতিকা সকলৰ বহুত বেছি ভাল বুলি ক'ব নোৱাৰি মুঠতে আপোনালোকৰ মেষ ৰাশিৰ জাতক বা জাতিকা সকলৰ এই বছৰটো আপোনালোকে যিমান সাত্বিক জীৱন যাপন কৰিব পাৰিব আপোনালোকৰ কাৰণে সিমান বেছি ভাল অৰ্থাৎ মঙ্গলবাৰ হনুমান চালিসা পাঠ কৰা শনিবাৰ শনি মন্দিৰ দৰ্শন কৰা শনিৰ যিসমূহ দান থাকে সেই সময় আপোনালোকে কৰিব লাগিব শেষত মই গোটেই কিটা ৰাশিৰ প্ৰতিকাৰসমূহ দিম আপোনালোকে অনুগ্ৰহ কৰি সম্পূৰ্ণ ভিডিওটো শেষলৈকে চাব
এতিয়া মই আহিছোঁ ৰাশি চক্ৰৰ 2 নম্বৰ ৰাশি বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে ইংৰাজী 2025 ইংৰাজী নৱবৰ্ষটো আপোনালোকৰ কাৰণে কেনেকুৱা হ'ব বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ ৰাশি চক্ৰৰ দ্বিতীয় ৰাশি বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে 2025 ইংৰাজী নৱবৰ্ষটো আপোনালোকৰ কাৰণে খুবেই বেছি ভাল অৰ্থাৎ মাৰ্চ মাহৰ 2025 চনৰ পিছৰ পৰা ভাল নতুন কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা আছে লিখা পঢ়াটো আপোনালোকৰ কাৰণে ভাল নতুন কৰ্ম পৰিৱৰ্তনৰ সম্ভাৱনা আছে আপোনালোকৰ বিদেশ ভ্ৰমণৰ যোগ দেখা গৈছে বিজনেছৰ ক্ষেত্ৰত বহুত বেছি ভাল নতুনকৈ আপোনালোকে যদি কিবা ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে বৃষ ৰাশিৰ জাতক বা জাতিকাসকলে তেতিয়া হলেও তেওঁলোকৰ কাৰণে ইংৰাজী 2025 নৱবৰ্ষটো বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ বহুত বেছি ভাল বা যিকোনো যোৱা 2-3 বছৰ 4 বছৰ 5 বছৰৰ পৰা যদি বৃষ ৰাশিৰ জাতক বা জাতিকাসকলে যদি কিবা আইনী সমস্যাৰ লগত জড়িত হৈ আছে শনিৰ যে এই ৰাশি পৰিৱৰ্তন বা গুৰু বৃহস্পতিৰো ৰাশি পৰিৱৰ্তন সেই ভিডিওটো মই আগতে দি থৈছো যিসকলে চাম বুলি ভাবিছে 2000 ইংৰাজী নৱবৰ্ষ 2025 চনটো কেনেকুৱা যাব গোটেই মানে বছৰ হিচাপে সেই ভিডিওটো মোৰ চেনেলত দিয়া আছে গতিকে আপোনালোকে চাব পাৰে বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে বহুত বেছি ভাল বেয়া সময় নহয় তেওঁলোকৰ নতুন সম্পত্তি লাভৰ সম্ভাৱনা আছে নতুন কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা আছে বিয়া বাৰুত যিখিনি সমস্যা হৈ আছিল সমস্যাখিনি নাইকিয়া হোৱাৰ সম্ভাৱনা দেখা গৈছে যান বাহন ক্ৰয় বিক্ৰয় কৰাৰ সম্ভাৱনা আপোনালোকৰ দেখা গৈছে বহু দিনৰ দুৰাৰোগ্য কিবা যদি বেমাৰ আজাৰ আছে এই বছৰ আপোনালোকে ইংৰাজী নৱবৰ্ষত বহুত বেছি আপোনালোকে হাতখাৰি উঠিব পাৰিব বৃষ ৰাশিৰ জাতক বা জাতিকাসকলে এই বছৰটো তেওঁলোকে যদি কিবা মানে ডাঙৰ ইনভেস্ট বা নতুনকে যদি কিবা শেয়াৰ মাৰ্কেট ইনভেস্ট কৰিব খুজিছে তেতিয়া হলে মাৰ্চ মাহৰ 2025 চনৰ মাৰ্চৰ পিছৰ পৰা আপোনালোকে ইনভেস্ট কৰিব পাৰে নতুন ব্যৱসায় আপোনালোকে আৰম্ভ কৰিব পাৰে যিসকলে বিদেশত গৈ পঢ়িম বা ষ্টুডেন্ট বা কিবা কোৰ্স কৰিম বুলি ভাবিছে তেওঁলোকৰ বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে বিদেশত তেওঁলোকৰ কৰ্মপ্ৰাপ্তিৰ যোগ আছে কিন্তু এটা কথা আপোনালোকে লক্ষ্য ৰাখিব লাগিব বৃষ ৰাশিৰ জাতক বা জাতিকাসকলে যিকোনো কাম কৰাৰ আগত আপোনালোকৰ এই বছৰটো আপোনালোকৰ ইষ্ট দেৱ দেৱী বা যাক আপোনালোকে ভাল পায় তেওঁৰ চৰণত শৰণাপন্ন হৈ পেলাই অকমান প্ৰে কৰি পেলাই যদি গুচি যায় বা ঘৰৰ পৰা ওলাই যায় তেতিয়া হলে বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে ভাল এইখিনিতে দুই এটা সৰু সৰু কথা আপোনালোকক জনাই ল'ব খুজিছো বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিব খোজে মোক ক'ত কেনেকৈ যোগাযোগ কৰিব পাৰিব গুৱাহাটীৰ বেলতলা তিনিআলি অসম গ্ৰামীণ বিকাশ বেংকৰ লগতে মোৰ চেম্বাৰ আছে তাতো আপোনালোকে যোগাযোগ কৰিব পাৰিব নগাঁৱৰ ওচৰে-পাজৰে নগাঁও হোজাই লংকা লামডিং আপোনালোকে যি সকলে মোক যোগাযোগ কৰিব ভাবে মধ্য অসমত নগাঁৱৰ কঠিয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰী কঠিয়াতলি মেইন চাৰিআলিটোতে তাতে মোক আপোনালোকে যোগাযোগ কৰিব পাৰিব ভিডিঅ'ৰ ডেসক্ৰিপচনত চেনেলৰ ডেসক্ৰিপচনত কন্টেক্ট ডিটেইলছ ফেসবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক গোটেইখিনি দিয়া থাকে যদি ভাল লাগে অনুগ্ৰহ কৰি তাতো মোক অকনমান আপোনালোকে মৰম আশীৰ্বাদ কৰিব আৰু যি সকলে কিবা বুজাত অসুবিধা থাকে যদি পূৰ্ণাংগভাৱে আপোনালোকে নিজৰ ভৱিষ্যত জানিম বুলি ভাবিছে চেম্বাৰত আহিব নোৱাৰিলে ভিডিঅ'ৰ ডেসক্ৰিপচনত কন্টেক্ট ডিটেইলছ দিয়া থাকে মোৰ লগত ব্যক্তিগতভাৱে আপোনালোকে ফোন কল বা হোৱাটছআপ ইত্যাদি অনলাইন কনসালটেন্সিৰ মাধ্যমে আপোনালোকৰ জীৱনৰ দিহা পৰামৰ্শ জ্যোতিষশাস্ত্ৰৰ মাধ্যমে আপোনালোকে ল'ব পাৰিব তো বৃষ ৰাশিৰ ক্ষেত্ৰত এই বছৰ বহুত বেছি বেয়া বুলি আমি ক'ব নোৱাৰো কাৰণ বৃষ ৰাশিৰ বহুত ভাল মেষ ৰাশিৰ তুলনাত বৃষ ৰাশি বহুত বেছি ভাল এতিয়া মই শেষত আহিম যে মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ কেনেকুৱা আহিব মিথুন ৰাশিৰ জাতক বা জাতিকাসকল যিসকল আছে আপোনালোকৰ গোল্ডেন টাইম আহি আছে 2025 চনটো কিন্তু তাৰ আগত এটা সৰু অনুৰোধ কৰিছো সকলোকে যদিহে মোৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টছ কৰিব লগৰ সকলোলৈকে আমাৰ ভিডিঅ'সমূহ আপোনালোকে উপহাৰ হিচাপে আগবঢ়াব আৰু যিসকলে এই ভিডিঅ'টো আপোনালোকে এষ্ট্ৰ শংকৰ ফেসবুক পেজত চাই আছে অনুগ্ৰহ কৰি এষ্ট্ৰ শংকৰ ফেসবুক পেজটো আপোনালোকে ফলো কৰিবলৈ একেবাৰে নেপাহৰিব তো মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ ক্ষেত্ৰত এই বছৰটো বহুত বেছি বেয়া বুলি আমি ক'ব নোৱাৰো কাৰণ মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ এই বছৰ নতুন কৰ্মপ্ৰাপ্তিৰ যোগ বহুত ষ্ট্ৰং ভাৱে দেখা গৈছে যদিহে আপোনাৰ জন্ম চক্ৰত চৰকাৰী চাকৰি যোগ আছে আপোনাৰ হৰস্কোপত তেতিয়া হলে এই বছৰ নিশ্চিন্ত থাকক আপোনালোকে যি যোৱা 3 বছৰ মানৰ পৰা বহুত বেছি বেয়া সময় ষ্ট্ৰাগলৰ মাজত আছিলে মিথুন ৰাশিৰ জাতক বা জাতিকাসকল বহুত কষ্ট কৰি তেওঁলোকে মনে বিচৰা চাকৰিটো বা সপোনৰ সেই চাকৰিটো আপোনালোকে লাভ কৰিব পৰা নাছিলে গতিকে এই 2025 চনৰ মোটামুটি 15 মে 2025 চনৰ তাৰ পিছৰ পৰা আপোনালোকৰ ক্ষেত্ৰত বহুত বেছি শুভ লৈ আহিব গুৰু বৃহস্পতিৰ যি ৰাশি পৰিৱৰ্তন হ'ব সেই ৰাশি পৰিৱৰ্তনৰ ফলত আটাইতকৈ লাভান্বিত হ'ব মিথুন ৰাশিৰ জাতক বা জাতিকাসকল আপোনালোকৰ বিদ্যাৰ ক্ষেত্ৰত ভাল লিখা পঢ়াৰ ক্ষেত্ৰতো আপোনালোকৰ বহুত বেছি ভাল হ'ব বিদেশ ভ্ৰমণ হ'ব
আৰু আপোনালোকৰ ওচৰ চুবুৰীয়াৰ লগত যেটো ইমান দিনে বা ফ্যামিলিৰ মাজত যিখিনি ৰিলেশন আছিল আপোনালোকৰ প্ৰবলেম চলি আছিল সেই সময় নাইকিয়া হ'ব প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰতো শুভ হ'ব যিসকলে দীৰ্ঘ দিনৰ পৰা বিবাহৰ ক্ষেত্ৰত অসুবিধা হৈছিল উপযুক্ত দৰা কইনা বিচৰাত আপোনালোকে অকমান প্ৰবলেম ফেস কৰিবলগীয়া হৈছিল মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ এই বছৰটো বহুত বেছি ভাল ইমান বেছি বেয়া বুলি আমি ক'ব পৰা নাই আপোনালোকে মনে বিচৰা মনৰ আশা এই 2025 চনৰ মে মাহৰ পিছৰ পৰা পূৰণ হ'বলৈ গৈ আছে মিথুন ৰাশিৰ প্ৰায় 3 বছৰ কাল যোৱা লাষ্ট প্ৰায় 3 বছৰ আপোনালোকৰ জীৱনত বহুত ঘাট প্ৰতিঘাত উত্থান পতনৰ মাজেৰে গৈছিল মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ গতিকে এই 2025 চনৰ মে মাহৰ পিছৰ পৰা আপোনালোকৰ জীৱনত বহুত বেছি ভাল বা শুভ সময় আহি আছে গতিকে এই সময়টো আপোনালোকে কামত লগাওক বা মিথুন ৰাশিৰ যিসকল জাতক বা জাতিকাই জব নতুন জবৰ কাৰণে প্ৰিপাৰেচন কৰিম বুলি ভাবিছে মানে যেটো পোষ্টত আপুনি ধৰক চাকৰি কৰি আছে গভৰ্ণমেণ্ট হক প্ৰাইভেটেই হক পদোন্নতিৰ সম্ভাৱনা বহুত বেছি ভাল দেখা গৈছে আৰু তাৰ পিছত আপোনালোকৰ খালি অকমান কেতিয়াবা শত্ৰুতাৰ অকমান ফেস কৰিবলগীয়া হ'ব সেই তো আপোনালোকে নজৰ ৰাখিব পতককে সৰুকে অকমান খং বা সেন্টিমেন্টাল হৈ যোৱাৰ সম্ভাৱনা আছে আৰু নিজৰ মাজত আপোনালোকে নিজক অকমান কন্ট্ৰোল কৰি ৰাখিবৰ কাৰণে যত্ন কৰিব মিথুন ৰাশিৰ জাতক বা জাতিকা সকলে গতিকে এইখিনি সৰুকে মই আপোনালোকৰ মাজত গোটেই 2025 চনৰ ৰাশিফলসমূহ দিবৰ কাৰণে মই যত্ন কৰিম আৰু বহুত বেছি এই যি তিনিটা ৰাশি এই ভিডিঅত দিলো যে মেষ ৰাশি আৰু বৃষ ৰাশি মিথুন ৰাশি মেষ ৰাশিৰ মোটামুটি বেয়াই খুব বেছি ভাল বুলি ক'ব নোৱাৰি বৃষ ৰাশি আৰু মিথুন ৰাশি মাজত যদি চোৱা যায় মিথুন ৰাশি বহুত বেছি ভাল বৃষ ৰাশিৰ তুলনাত মিথুন ৰাশি বহুত বেছি ভাল আৰু যি সকলে মানে অসুবিধাৰ সন্মুখীন হ'ব বা এই ৰাশিফলসমূহ আপোনাৰ জন্ম কুণ্ডলীৰ লগত কিবা নহয় কিবা অকমান দেখিছে পুৰা সম্পূৰ্ণ মিলা নাই তেতিয়া নিশ্চয় আপুনি ভাবিব যে আপোনাৰ ভাগ্য চক্ৰত বা আপোনাৰ জন্ম চক্ৰত হৰস্কোপত কিবা নহয় কিবা গ্ৰহ খুব বেছি দুৰ্বল হৈ আছে পীড়িত হৈ আছে বা যিসকল মই ক'লো যে চাকৰি যোগ আছে যদি ভাবিব নাই হোৱা তেতিয়া হলে আপোনালোকৰ দাৰিদ্ৰ যোগ আছে বা ৰবি শুক্ৰ দাৰিদ্ৰ যোগ আছে বা ৰবি কেতু একেলগে বহি আছে বা ৰবি ৰাহু একেলগে বহি আছে চন্দ্ৰ শনি একেলগে বহি আছে তেনেকুৱা যদি জন্ম চক্ৰত থাকে আপোনালোকৰ তেতিয়া হলে আপোনালোকৰ ওচৰত থকা যিকোনো এজন অভিজ্ঞ জ্যোতিষিক দেখুৱাই পেলাই আপোনাৰ হৰস্কোপখন প্ৰতিকাৰ কৰাই ল'ব এইখিনি চন্দ্ৰ ৰাশিৰ আধাৰত ৰাশিফল দিয়া হৈছে আপুনি সম্পূৰ্ণ জানিবৰ কাৰণে সম্পূৰ্ণ আপোনাৰ নিজৰ জন্ম তাৰিখ জন্ম সময় সেইখিনিৰ ওপৰত আপোনাৰ গোটেই বছৰটো নিৰ্ভৰ কৰিব এইখিনি এটা ওভাৰঅল ৰাশিফল হিচাপে প্ৰত্যেকৰ জীৱনত 80 পৰা 90% খাপ খোৱাকে 70 80 হেনেকুৱা মিল খাব পাৰে কাৰণ 100% আপোনাৰ গ্ৰহ কুণ্ডলী জন্ম চক্ৰৰ লগতে আপোনাৰ গোটেই ভৱিষ্যত জীৱনটো হৈ আছে কি আমাৰ ভিডিঅ'সমূহ কেনেকুৱা লাগে আপোনালোকে অনুগ্ৰহ কৰি কমেন্ট বক্সৰ মাধ্যমে জনাবলৈ একেবাৰে নেপাহৰিব আৰু এই বছৰৰ প্ৰতিকাৰ হিচাপে অৰ্থাৎ 2025 চনৰ প্ৰতিকাৰ হিচাপে আপোনালোকে কি কৰিব প্ৰতিকাৰ হিচাপে আপোনালোকে প্ৰত্যেক মঙ্গলবাৰ দিনা যদি আপোনালোকে পাৰে হনুমান মন্দিৰ আপোনালোকে দৰ্শন কৰিব পাৰে হনুমানৰ মন্দিৰত গৈ পেলাই এটা বাকলি থকা নাৰিকল আপোনালোকে দান কৰিব পাৰে হনুমানৰ যেটো সেন্দুৰ থাকে অৰেঞ্জ কালাৰৰ সেই সেন্দুৰটো আপোনালোকে দান কৰিব পাৰে বা হনুমানৰ যিখন ফ্লেগ থাকে জয় শ্ৰীৰাম লিখা বা জয় হনুমান সেই ফ্লেগখন আপোনালোকে দান কৰিব পাৰে স্পিৰিচুৱেলি যদি আপোনালোকে মিনিমাম 9টা মঙ্গলবাৰ হনুমান মন্দিৰত গৈ পেলাই হনুমান চালিসাখন পাঠ কৰিব পাৰে বা অকমান প্ৰসাদ নৈবেদ্য চাকি ঘিউ চাকি আপোনালোকে নগছি বা এগছি 9 দিন নগছি হেনেকুৱা আগবঢ়াব পাৰে তেতিয়া হলেও বেছি বহুত বেছি ভাল আৰু মেষ ৰাশি যে যিহেতু বা যিসকল ৰাশিৰ শনি খুব বেয়া এই তিনিটা ৰাশিৰ ভিতৰত সকলোটো আৰু শনিদেৱ ভাল নেথাকিব বা মঙ্গল ভাল নেথাকিব যিসকলৰ শনি বা মঙ্গল খুব বেয়া আছে শনিবাৰ দিনকিটা আপোনালোকে লঘুনে বা নিৰামিষ আহাৰ গ্ৰহণ কৰি পেলাই শনিবাৰ শনি মন্দিৰ দৰ্শন কৰি পেলাই এগছি তিল তেলেৰে আপোনালোকে শনিদেৱৰ মন্দিৰত চাকি আগবঢ়াব বা যিসকল একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা ব্যক্তি তেওঁলোকক আপোনালোকে অকমান খাদ্য অনুসৰি আপোনালোকে তেওঁলোকক অকমান কোলা ৰঙৰ বস্ত্ৰ দান কৰিব পাৰে কোলা ছাতি আপোনালোকে দান কৰিব পাৰে কিবা খোৱা বস্তু আপোনালোকে দান কৰিব পাৰে বা কোলা তিল আপোনালোকে দান কৰিব পাৰে কোলা ৰঙৰ ছাতি আপোনালোকে দান কৰিব পাৰে প্ৰত্যেকে তেতিয়া হলে চাব আপোনালোকৰ কাৰণে এই 2025 চনটো খুব বেছি যিখিনি অপয়া অমংগল থাকিব সেইখিনি আপোনালোকৰ পৰা কাট খাব আৰু এই বছৰৰ প্ৰতিকাৰ হিচাপে আপোনালোকৰ প্ৰত্যেকৰ যিকেটা এই ৰাশি কলো প্ৰত্যেকে আপোনালোকৰ জন্মদিনত এগছি নিম গছ ঘৰৰ দক্ষিণ দিশত আপোনালোকে লগাব পাৰে বা যিসকলৰ বেমাৰ আজাৰে লগ্নেৰে এই তিনিটা ৰাশিৰ ভিতৰত যিকোনো এজন জাতক বা জাতিকাৰ তেতিয়া হলে আপোনালোকে ঘৰৰ দক্ষিণ দিশত পঞ্চমুখী হনুমানৰ ফটোখন স্থাপিত কৰিব পাৰে বা পঞ্চমুখী হনুমান কবচ ইউটিউব বা আপোনালোকে গুগল ইত্যাদিত পাই যাব সেই পঞ্চমুখী হনুমান কবচটো সদায় পুৱা গধূলি আপোনালোকে শ্ৰৱণ কৰিব পাৰে পাঠ কৰিব পাৰে বা হেডফোন লগাই আপোনালোকে শুনিব পাৰে চাব বহুত বেছি ভাল হ'ব অনুগ্ৰহ কৰি যেহেতু মঙ্গলৰ বছৰ 2025 চনটো আৰু যিসকলে পাৰিব মা বগলা মন্দিৰতো আপোনালোকে দৰ্শন কৰিব অনুগ্ৰহ কৰি জয় হনুমান বা জয় মা বগলা বুলি আপোনালোকে কমেন্ট বক্সত
কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব পুনৰবাৰ সকলোলৈকে মোৰ ফালৰ পৰা সৰু এটা অনুৰোধ জনাইছোঁ যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ আগন্তুক ইংৰাজী নৱবৰ্ষৰ বহুত বহুত হিয়া ভৰা শুভেচ্ছা থাকিল আমাৰ সমূহ দৰ্শক সমূহ অনুৰাগী সমূহ আমাৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে সকলোৰ পৰিয়াললৈ যাতে খুব বেছি শুভ হৈ আহে নতুন বছৰে নতুন আপোনালোকৰ জীৱনত কঢ়িয়াই আনে তাৰ কামনাৰে মই হনুমানজী শ্ৰী চৰণত বা মা বগলাৰ বা মা দক্ষিণাকালীৰ শ্ৰী চৰণত সকলোৰ কাৰণে মই প্ৰে কৰিম আপোনালোকৰ যাতে বহুত বেছি ভাল বা শুভ হয় আগন্তুক ইংৰাজী নৱবৰ্ষটো আৰু বাকি যিকেইটা ৰাশি আছে ধৰকা ৰাশিও মই অতি সোনকালে আপোনালোকৰ মাজত লৈ আহিম যেনে এতিয়া মই মেঘ বিষ আৰু মিথুন ৰাশি ক'লোঁ তাৰপিছত মই লৈ আহিম কৰিম প্ৰত্যেকটো ৰাশি মোৰ চেনেলত মই সোনকালে লৈ আহিম আপোনালোকৰ অনুৰোধ ক্ৰমে আৰু নতুন বছৰৰ পৰা মই ভাবিছোঁ আপোনালোকে সদায় মোক কমেণ্ট কৰে যে দৈনিক ৰাশিফলসমূহ দিবৰ কাৰণে মোৰ বাবে অকণমান সময়ৰ অসুবিধা হৈ যায় মই সাপ্তাহিক ৰাশিফলসমূহ 2025 চনৰ জানুৱাৰী মাহৰ পৰা মই দিবৰ কাৰণে যত্ন কৰিম আপোনালোকৰ অনুৰোধ ক্ৰমে পুনৰবাৰ সকলোলৈকে মোৰ ফালৰ পৰা হিয়া ভৰা হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম জয় হনুমান